নমস্কাৰ, ৱেলকাম টু মাই ইউটিউব চেনেল। মিডিয়েবল হিষ্ট্ৰী অফ আছাম, মধ্যযুগৰ অসমৰ ওপৰত এইটো মোৰ 4 নম্বৰৰ ভিডিঅ'। মই অলৰেডি 3টা ভিডিঅ' বনাইছোঁ। প্ৰথম ভিডিঅ'টোত মই মধ্যযুগৰ কেনেকৈ অসমত সূচনা হ'ল আৰু মুছলিম ইনভেডাৰ্ছবিলাকৰ বিষয়ে মই আলোচনা কৰিছোঁ। ছেকেণ্ডৰ ভিডিঅ'টোত মই কমতা কিংডম আৰু সেন ডাইনেষ্টিৰ বিষয়ে মই আলোচনা কৰিছোঁ আৰু থাৰ্ডৰ ভিডিঅ'টোত মই চুতীয়া কিংডমৰ বিষয়ে আলোচনা কৰিছোঁ। আৰু আজি আপোনালোকৰ লগত মই আলোচনা কৰিম কছাৰী কিংডমৰ বিষয়ে। এতিয়া আহিলে চাওক, এই কছাৰী কিংডমৰ আৰম্ভণি কেনেকৈ হৈছিলে। কছাৰী কিংডমৰ আৰম্ভণিৰ বিষয়ে জনাৰ আগতে আমি এটা কথা জানিব লাগিব, যেতিয়া আমাৰ এনচিয়েণ্ট বংশৰ, বিশেষকৈ এনচিয়েণ্ট হিষ্ট্ৰীৰ শেষৰ বংশটো আছিলে পালাছ, আৰু পালসকলৰ যেতিয়া অসমত সমাপ্তি ঘটে, গোটেই অসমৰ বেলেগ বেলেগ অঞ্চলত বেলেগ বেলেগ ৰাজ্য গঢ় লৈ উঠে মধ্যযুগত। আৰু সেই ৰাজ্যবিলাকৰ ভিতৰৰে এখন আছিলে কি কছাৰী বংশ বা কছাৰী ৰাজ্য। আৰু এই কছাৰী ৰাজ্যই ব্ৰহ্মপুত্ৰ ভেলীৰ কাষত গঢ় লৈ উঠিছিলে। বিশেষকৈ 13th চেঞ্চুৰীত কছাৰী ৰাজ্য গঢ় লৈ উঠিছিলে। আৰু এই 13th চেঞ্চুৰীত অসমত ৰাজত্ব কৰা আৰু এটা উল্লেখযোগ্য পাৱাৰ আছিলে আহোমসকল। আৰু আহোমসকলৰ যি ৰাজনৈতিক প্ৰভাৱ, সেই ৰাজনৈতিক প্ৰভাৱ তেওঁলোকে সেইখিনি সময়ৰ পৰা বিস্তাৰ কৰিবলৈ আৰম্ভ কৰিছিলে। আৰু তেনেস্থলত কছাৰীসকলো কিন্তু ইম্পৰ্টেণ্ট আৰু অৰ্গেনাইজড এটা ট্ৰাইব আছিলে অসমৰ। কছাৰীসকলৰ যদি আমি ৰাজধানীখনৰ ক'ৰ পৰা কলৈকে, তেওঁলোকৰ কিংডমখন ক'ৰ পৰা কলৈকে বিস্তৃত হৈ আছে যদি আমি চাওঁ, তেতিয়া আমি দেখা পাম যে দিখৌ ৰিভাৰৰ পৰা, ইষ্টৰ পূবৰ দিখৌ ৰিভাৰৰ পৰা পশ্চিমৰ কপিলী ৰিভাৰলৈকে আৰু প্ৰেজেণ্ট ডিষ্ট্ৰিক্ট নৰ্থ কাছাৰলৈকে, অৰ্থাৎ দক্ষিণৰ নৰ্থ কাছাৰলৈকে তেওঁলোকৰ যিখন ৰাজ্য, সেই ৰাজ্যখন বিস্তৃত হৈ আছিলে। এতিয়া আমি চাওঁ কছাৰী কিংডমৰ কিছুমান ইম্পৰ্টেণ্ট ফেক্ট। কছাৰী কিংডমক ডিমাচা কিংডম বুলিও কোৱা হয়, কাৰণ কি কছাৰীসকলৰ প্ৰথম যিখন কেপিটেল আছিলে সেইখন ডিমাপুৰত আছিলে। তাৰপিছত কছাৰীসকলৰ ওপৰত কোনো ধৰণৰ ৰেকৰ্ড পোৱা নাযায়, কোনোৱে ৰেকৰ্ড পোৱা নাযায়, ৰিটেন ৰেকৰ্ড পোৱা নাযায়। আহোমসকলৰ যিবোৰ ৰেকৰ্ড হয় তাত কছাৰীসকলৰ বিষয়ে যি উল্লেখ আছে তাৰ পৰাহে আমি আচলতে কছাৰীসকলৰ বিষয়ে জানিব পাৰিছো। সেইকাৰণে আমি বাকীবিলাক কিংডমৰ বিষয়ে যেতিয়া পঢ়িছিলো বা পঢ়িম, সেই কিংডম বিলাকত আমি ৰজাবিলাকৰ বিষয়ে পাৰ্টিকুলাৰলি পঢ়িছিলো যে এইজন ৰজাই এইটো কৰিছিলে সেইটো কৰিছিলে, কিন্তু ইয়াতে তেনেকৈ ৰজাবিলাকৰ বিষয়ে পাৰ্টিকুলাৰলি পোৱা নাযায়। বিশেষকৈ আহোমসকলৰ লগত হোৱা কনফ্লিক্ট, কোচসকলৰ লগত হোৱা কনফ্লিক্ট, সেইবিলাকৰ পৰাহে আমি দুই এজন ৰজাৰ বিষয়ে কিছুমান ডেছক্ৰিপশ্যন পাওঁ। কছাৰীসকলৰ ব্ৰাঞ্চক 2টা ভাগত ভাগ কৰা হৈছিলে। এটা ব্ৰাঞ্চে বিশেষকৈ শদিয়াত ৰাজত্ব কৰিছিলে আৰু আনটো ব্ৰাঞ্চে বিশেষকৈ ব্ৰহ্মপুত্ৰ উপত্যকাত ৰাজত্ব কৰিছিলে, আৰু তেওঁলোকৰ কেপিটেল আছিলে ডিমাপুৰ, মাইবং আৰু খাছপুৰ। তাৰপিছত আহিলে যে কছাৰীসকল কাৰ বংশধৰ আছিলে। কছাৰীসকল মূলতঃ কাৰ বংশধৰ আছিলে? ঘটোৎকচৰ বংশধৰ আছিলে। ঘটোৎকচ কোন আছিলে? আপোনালোকে জানে, ভীম আৰু হিড়িম্বাৰ পুত্ৰ আছিলে ঘটোৎকচ, আৰু এই ঘটোৎকচৰে বংশধৰ আছিলে কছাৰীসকল। আৰু কছাৰীসকলৰ যিখন ৰাজ্য বা কিংডম, সেইখনক প্ৰকৃততে হেডেম্বা বুলি কোৱা হয়। কাৰণ কি ঘটোৎকচৰ মাতৃ আছিলে হিড়িম্বা, আৰু সেইকাৰণে এই কেপিটেল তেওঁলোকৰ কিংডমখনক হেডেম্বা বুলি কোৱা হয়, আৰু তাৰ ৰজাসকলক লৰ্ড অফ হিড়িম্বা বুলি কোৱা হয়। এতিয়া আহিলে তেওঁলোকৰ ৰিলিজিয়াছ বিলিফ কেনেকুৱা আছিলে। প্ৰথমতে হৈ গ'ল যে তেওঁলোক মংগোলইড অৰিজিন আছিলে, তেওঁলোক মংগোলীয়া আছিলে, আৰু তেওঁলোকৰ ভাষা আছিলে বড়ো, আৰু বৰ্তমানো অসমত বড়ো ভাষা কোৱা মানুহৰ দেখিব পোৱা যায়। তাৰপিছত তেওঁলোকে কেঁচাই খাইটিক পূজা কৰিছিলে, চুতীয়াসকলেও কেঁচাই খাইটিক পূজা কৰিছিলে। আৰু কেঁচাই খাইটি এনেকুৱা এগৰাকী দেৱী যোনে জীৱ জন্তুৰ মাংসই হওক বা মানুহৰ মাংসই হওক কেঁচাই কেঁচাই খাইছিলে। আৰু চুতীয়াসকলে কেঁচাই খাইটি দেৱীৰ কাৰণে এটা মন্দিৰো বনাইছিলে, তাম্ৰশ্বৰী মন্দিৰ। মই আগৰ ভিডিঅ'টোত এইখিনি বস্তু ডিটেইলত আলোচনা কৰিছো, কেঁচাই খাইটি গোসানীৰ বিষয়ে আলোচনা কৰিছো, আপোনালোকে চাব পাৰে। আৰু এই কেঁচাই খাইটি দেৱীকেই কছাৰীসকলেও পূজা কৰিছিলে। তাৰপিছত 16th চেঞ্চুৰীৰ পৰা তেওঁলোকে বিশেষকৈ হিন্দু ধৰ্ম ল'বলৈ আৰম্ভ কৰে, আৰু নিৰ্ভয় নাৰায়ণ, যশ নাৰায়ণ এই নামবিলাকৰ পৰা আমি গম পাওঁ যে তেওঁলোকে হিন্দু ধৰ্ম লৈছিলে। কেনেকে গম পাওঁ যে নিৰ্ভয় নাৰায়ণ হয়নে, টাইটেল বিলাকৰ পৰা আমি গম পাওঁ যে তেওঁলোকে লাহে লাহে হিন্দু ধৰ্ম ফ'ল' কৰিবলৈ আৰম্ভ কৰিছিলে। এতিয়া আহিলে কেপিটেল। তেওঁলোকৰ টোটেল 3খন কেপিটেল আছিলে। কিহৰ কাৰণে 3খন কেপিটেল? কাৰণ তেওঁলোকক সেইখিনি সময়ত আহোম বিলাকে কণ্টিনিউ এটেক কৰি আছিলে, আহোম বিলাকে যথেষ্ট এটেক কৰি আছিলে, আৰু সেইকাৰণে তেওঁলোকে এটা জেগাৰ পৰা আন এটা জেগাত গৈ পেলাই কেপিটেল বিলাক এষ্টাব্লিছ কৰিছিলে। প্ৰথম কেপিটেলখন আছিলে ডিমাপুৰত, তাৰ পিছৰখন হৈ গ'ল মাইবঙত, আৰু থাৰ্ডৰ কেপিটেলখন হৈ গ'ল খাছপুৰত। ডিমাপুৰ বৰ্তমান নাগালেণ্ডত আছে, মাইবং হৈছে আপোনালোকে শুনিছে ডিমা হাছাও যিখন জিলা, তাৰপিছত খাছপুৰ হৈছে কাছাৰ। এতিয়া আহিলে ডিমাপুৰ। ডিমাপুৰত এইকেইজন ৰজাই ৰাজত্ব কৰিছিলে বুলি পোৱা যায়। ৰজাকেইজনৰ নাম বিশেষকৈ বিচাৰ প্ৰতিফা চুকাফাৰ সমসাময়িক আছিলে। তাৰপিছত বিক্ৰমাদিত্য ফা, চবতে ফা লগোৱা আছে, মহামণিফা, মণিফা, লাদাফা, খোৰাফা,
খুন খোৰাফা আৰু শেষৰজনৰ নাম কি দেটচুংফা। দেটচুংফা ইম্পৰ্টেণ্ট হয় কাৰণ দেটচুংফাকেই চুহুংমুঙে হত্যা কৰিছিলে আৰু কাটি পেলাই দুচেও কৰিছিলে দেটচুংফাক। তাৰপিছত আহিলে মাইবং। মাইবঙতো কেইবাজনো ৰজাই ৰাজত্ব কৰিছিলে। সকলোবিলাক ৰজাৰ বিষয়ে ইমান ডিটেইলছত পোৱা নাযায়। দুৰ্লভ নাৰায়ণৰ বিষয়ে অলপ পোৱা গৈছে। তাৰপিছত শত্ৰু দমনৰ বিষয়েও অলপমান পোৱা গৈছে। শত্ৰু দমন বিশেষকৈ কোৱা হয় যে মানে যিমানখিনি ডিটেইলছ কছাৰী বংশৰ বিষয়ে এতিয়ালৈকে পোৱা গৈছে তাৰ ওপৰত বেছ কৰি কোৱা হয় যে শত্ৰু দমন কছাৰীসকলৰ চবতকৈ বেছি পাৱাৰফুল ৰুলাৰ আছিলে বা গ্ৰেট ৰুলাৰ আছিলে। তেনেকৈ তাম্ৰধ্বজ অকণমান ইম্পৰ্টেণ্ট এজন ৰুলাৰ হয়। তাৰপিছত আহিলে খাছপুৰ। খাছপুৰত 3জন ৰজাই ৰাজত্ব কৰিছিলে বুলি উল্লেখ আছে আৰু শেষৰ যিজন কছাৰী কিংডমৰ ৰজা সেইজনৰ নাম কি আছিলে গোবিন্দ চন্দ্ৰ নাৰায়ণ। যদি পৰীক্ষাত আহে যে শেষৰ ৰজাজনৰ নাম কি আছিলে গোবিন্দ চন্দ্ৰ নাৰায়ণ, কিন্তু প্ৰথম কোনে ৰাজত্ব কৰিছিলে বুলি ক'লে সেইটো এতিয়াও ষ্টিল কনফিউজড আছে। এতিয়া আহিলে আহোমসকলৰ লগত কছাৰীসকলৰ কনফ্লিক্ট হৈছিলে। মই কৈছোৱে কছাৰী ৰজাবিলাকৰ বিষয়ে আমি ডিটেইলত নাপাওঁ, সেইকাৰণে কনফ্লিক্টৰ জৰিয়তে যিসকল ৰজাৰ বিষয়ে পাই যাম সেইখিনিৰ বিষয়ে মই আপোনালোকক লগে লগে কৈ যাম। প্ৰথম ৰজা কি আছিলে যে আহোম আৰু কছাৰীসকলৰ মাজত কনফ্লিক্ট হৈছিলে। বিশেষকৈ মই কৈছোৱেই যিজন বিচাৰ প্ৰতিভা আছিলে তেওঁ চুকাফাৰ সমসাময়িক আছিলে। তাৰপিছত চেচেমফা, বিহাছ এওঁলোক ৰজা হয় আৰু এওঁলোকে 13 to 12 চেঞ্চুৰীৰ ভিতৰত আমাৰ অসমত ৰাজত্ব কৰিছিলে। আৰু 15th চেঞ্চুৰীত কি হয় কছাৰী আৰু আহোমৰ মাজত প্ৰথমটো যুদ্ধ হৈছিলে আৰু এই যুদ্ধটোত কছাৰীসকলে আহোমক হৰুৱাই দিয়ে, মানে কছাৰীসকল জিকি যায়। আৰু পিছত যেতিয়া চুহুংমুং ৰজা হয়, চুহুংমুং ৰজা হোৱাৰ পিছত তেওঁ বদলা ল'বলৈ বিচাৰে। কাৰ পৰা বদলা ল'বলৈ বিচাৰে? কছাৰীসকলৰ পৰা বদলা ল'বলৈ বিচাৰে। আৰু চুহুংমুং যথেষ্ট এজন প্ৰতাপশালী ৰজা আছিলে। চুহুংমুঙে কছাৰীসকলক পৰাস্ত কৰে, চুহুংমুঙে চুতীয়াসকলক পৰাস্ত কৰে আৰু এই চুহুংমুঙকে দিহিঙীয়া ৰজা বুলিও কোৱা হয় কাৰণ তেওঁৰ যিখন কেপিটেল আছিলে সেই কেপিটেলখন দিহিং নদীৰ পাৰত বনাইছিলে। তাৰপিছত চুহুংমুঙে কি কৰে কছাৰীসকলৰ লগত যুদ্ধ কৰে আৰু যুদ্ধ কৰি পেলাই মই আগত যে কৈছিলো তেটচাংফাক হত্যা কৰে আৰু হত্যা কৰি পেলাই গোটেই যিখন কছাৰী কিংডম সেই কছাৰী কিংডমখন আহোমৰ কৰতলীয়া ৰাজ্য হিচাপে তেওঁলোকে ইনক্লুড কৰি লয়। তাৰপিছত কি হয় কছাৰীসকল কিন্তু যথেষ্ট সাহসী আছিলে। তেওঁলোকে আকৌ আহোমসকলৰ বিৰুদ্ধে ৰিভল্ট কৰে, তেওঁলোকে আহোমসকলৰ বিৰুদ্ধে যুদ্ধ কৰে আৰু যুদ্ধ কৰি পেলাই তেওঁলোকে নিজৰ যিখন কেপিটেল ডিমাপুৰ সেইখন পুনৰ উদ্ধাৰ কৰে। পুনৰ উদ্ধাৰ কৰাৰ পিছত তেওঁলোকে নিজৰ হেডকোৱাৰ্টাৰটো বা নিজৰ কেপিটেলখন শিফ্ট কৰে মাইবঙলৈ। কিয় শিফ্ট কৰে? কাৰণ আহোমবিলাকে বাৰে বাৰে তেওঁলোকক এটেক কৰি থাকে আৰু তেওঁলোকে আহোমৰ এটেকৰ পৰা বাচিবৰ কাৰণে কেপিটেলখন শিফ্ট কৰে মাইবঙলৈ আৰু মাইবঙলৈ শিফ্ট কৰে। আৰু তেওঁলোক যে মই কৈছিলো যে কৰতলীয়া ৰাজ্য হৈছিলে আহোমৰ, সেই কৰতলীয়া ৰজাৰ পৰা তেওঁলোকে পুনৰ স্বাধীনতা লাভ কৰে, আহোমৰ পৰা পুনৰ স্বাধীনতা লাভ কৰে। তাৰপিছত আহিলে যে অকল যে আহোমৰ লগতে কনফ্লিক্ট হৈছিলে তেনেকুৱা নহয়, কছাৰী আৰু কোচসকলৰ মাজতো কিন্তু কনফ্লিক্ট হৈছিলে, যুদ্ধ হৈছিলে। বিশেষকৈ কোচসকলে 1562ত কছাৰী ৰাজ্য কনকুৱাৰ কৰিছিলে, কছাৰী ৰাজ্য অধিকাৰ কৰিছিলে। সেইখিনি সময়ত কোচসকলৰ ৰজা আছিলে নৰনাৰায়ণ আৰু নৰনাৰায়ণৰ এজন ভায়েক আছিলে, তেওঁৰ নামটো আছিলে কমল নাৰায়ণ। আৰু এই কমল নাৰায়ণক আৰু এটা নামেৰে জনা যায়, সেইটো হৈছে গোহাঁই কমল বা গহীন কমল আৰু গোহাঁই কমল বা গহীন কমল। আৰু এই গোহাঁই কমলক তেওঁ এই কছাৰী ৰাজ্যৰ যিখিনি জেগা তেওঁলোকে অধিকাৰ কৰিছিলে সেই জেগাখিনি চাবৰ কাৰণে কি দিলে মানে পাৰ্মিশ্যন দিলে বা কাছাৰৰ গভৰ্ণৰ হিচাপে তেওঁক এপইণ্ট কৰিলে। কোনে এপইণ্ট কৰিলে? নৰনাৰায়ণে। আৰু সেইখিনি সময়ত কোচসকলৰ ৰজা কোন আছিলে? নৰনাৰায়ণ। তাৰপিছত আহোমসকলে যেতিয়া লাহে লাহে কছাৰীসকলৰ লগত মানে আৰু আহোমসকলে মই কৈছো তাৰ আগলৈকে কছাৰীসকলক বাৰে বাৰে এটেক কৰি আছিলে আৰু কোচসকলে যেতিয়া আহি পেলাই কছাৰী ৰাজ্য অধিকাৰ কৰে তেতিয়া অলপ দিনৰ কাৰণে আহোমসকলে এটেক কৰা কি কৰে বন্ধ কৰি দিয়ে। আৰু সেইখিনি সময়তে আকৌ কি হৈছিলে কোচসকলৰ লগত বেংগলৰ যিসকল নবাব আছিলে তেওঁলোকৰ যুদ্ধ আৰম্ভ হয়। আৰু সেইখিনি সময়ত যিমানবিলাক অসমৰ ডাইনেষ্টি আছিলে, বিশেষকৈ নৰ্থ ইষ্টাৰ্ণ ষ্টেটৰ যিমানবিলাক ডাইনেষ্টি আছিলে গোটেই ৰাজ্যবিলাক যিবিলাক কোচসকলৰ কৰতলীয়া হৈ আছিলে তেওঁলোকে নিজকে স্বাধীন কৰে। আৰু সেইটো সুযোগতেই কছাৰী ৰজা মেঘনাৰায়ণ নামৰ যিজন কছাৰী ৰজা আছিলে তেখেতেও কি কৰে কোচসকলৰ পৰা তেওঁলোকে নিজকে উদ্ধাৰ কৰে। মানে মই যে কৈছিলো গভৰ্ণৰ পাতি দিয়ে কাছাৰৰ, মানে কোচ ৰাজ্যখন আল্টিমেটলি কছাৰী ৰাজ্যখন কোচ ৰাজ্যৰ অন্তৰ্গত হৈ যায়। আৰু পিছত যেতিয়া কোচ আৰু বেংগলৰ নবাবৰ মাজত যুদ্ধ হৈ থাকে সেইখিনি সময়ত কি কৰে কছাৰী ৰজাই তাৰ সুবিধা লয়, বিশেষকৈ মেঘনাৰায়ণে, আৰু যিখিনি তেওঁলোকৰ নিজৰ কছাৰী ৰাজ্য আছিলে সেই কছাৰী ৰাজ্যখন তেওঁলোকে পুনৰবাৰ স্বাধীন কৰি লয়। তাৰপিছত যেতিয়া দেখে যে কোচসকলৰতো আধিপত্য গুচি যোৱাৰ লগে লগে আকৌ আহোমসকলে গৈ পেলাই কি কৰে কছাৰী ৰাজ্যত এটেক কৰে।
তাৰপিছত আহিলে কছাৰী আৰু জয়ন্তীয়া কনফ্লিক্ট। জয়ন্তীয়াসকলৰ লগতো কছাৰীসকলৰ কনফ্লিক্টৰ কথা উল্লেখ আছে আৰু এইখিনিতে আমি পাম শত্ৰু দমনৰ বিষয়ে। শত্ৰু দমন এজন যথেষ্ট পাৱাৰফুল ৰুলাৰ আছিল। এতিয়া আমি গম পাম যে কিয় পাৱাৰফুল ৰুলাৰ আছিল। বিশেষকৈ 17th চেঞ্চুৰীৰ সময়ত কছাৰীসকলৰ কিং কোন আছিলে? শত্ৰু দমন। আৰু শত্ৰু দমনৰ কৰতলীয়া এজন ৰজা আছিল। বিশেষকৈ ডিমৰুৱাৰ যিজন ৰজা আছিল সেই ৰজাজন শত্ৰু দমনৰ কৰতলীয়া এজন ৰজা আছিল। আৰু সেই ডিমৰুৱাখন গৈ পেলাই এটেক কৰে কোনে? ধনমানিক নামৰ এজন ৰজাই গৈ ডিমৰুৱাখন এটেক কৰে। আৰু ধনমানিক মূলতঃ এজন জয়ন্তীয়া ৰজা আছিলে। আৰু যেতিয়াই দেখে শত্ৰু দমনে যে জয়ন্তীয়া ৰজাই আহি পেলাই ডিমৰুৱা এটেক কৰিছে, তেতিয়া গৈ পেলাই তেওঁ কি কৰে? ডিমৰুৱা মানে তেওঁ গৈ পেলাই জয়ন্তীয়া ৰাজ্যত এটেক কৰেগৈ। কছাৰী ৰজাই গৈ পেলাই শত্ৰু দমনে গৈ জয়ন্তীয়া ৰাজ্যত এটেক কৰেগৈ। আৰু জয়ন্তীয়া ৰজাই শত্ৰু দমনৰ পৰা হাত সাৰিবৰ কাৰণে তেওঁ দুগৰাকী জীয়েকক কি কৰে? কছাৰী ৰজালৈ বিয়া দিয়ে। আৰু তেওঁৰ এজন ভতিজা আছিলে, অৰ্থাৎ জয়ন্তীয়া ৰজাৰ এজন ভতিজা আছিলে, তেওঁৰ নামটো আছিলে যশমানিক। আৰু যশমানিকক শত্ৰু দমনক হাতত দি পঠিয়ায়, মানে শত্ৰু দমনে যশমানিকক প্ৰিজনাৰ হিচাপে লৈ যায়। তাৰপিছত যেতিয়া কি হয়? তাৰপিছত যেতিয়া শত্ৰু দমনে ইয়াত জিকি যায়, তেওঁ যেতিয়া জয়ন্তীয়া ৰজাৰ পৰা জিকি যায়, তেওঁ এটা উপাধি লয়, সেইটো হৈছে আশীমৰ্দান। তাৰপিছত আকৌ কি হয়? জয়ন্তীয়া ৰজাৰ মৃত্যু হয়। জয়ন্তীয়া ৰজাৰ মৃত্যু হৈ যোৱাৰ লগে লগে যিজন যশমানিকক তেওঁ প্ৰিজনাৰ হিচাপে লৈ গৈছিল, সেই যশমানিকক তেওঁ এৰি দিয়ে। এৰি দি পেলাই কয় যে তুমি এতিয়া জয়ন্তীয়া কিংডমখনৰ ৰজা হ'ব পাৰিবা, কিন্তু তাৰ বিনিময়ত তুমি মোক কি দিব লাগিব? কৰ দিব লাগিব। আৰু এইখিনিত পৰাই আকৌ আৰম্ভ হয় কাৰ মাজৰ কনফ্লিক্ট? আহোম আৰু কছাৰীসকলৰ মাজৰ কনফ্লিক্ট। এতিয়া কথাটো হ'ল যে কিয় আৰম্ভ হয়? এই যশমানিকক তেওঁলোকে কয় যে তুমিতো এতিয়া ৰজা হ'ব পাৰিবা, কিন্তু কৰ দিব লাগিব। তেতিয়া যশমানিকে গৈ পেলাই কাৰ ওচৰত হেল্প বিচাৰে? তেওঁ আহোমসকলৰ ওচৰত হেল্প বিচাৰে। তেওঁ বিশেষকৈ সেইখিনি সময়ত আহোম ৰজা আছিলে প্ৰতাপ সিংহ। আৰু প্ৰতাপ সিংহক কয় যে মই মোৰ নিজৰ ছোৱালী বিয়া দিম আৰু আপোনাৰ লগত মই সম্পৰ্ক স্থাপন কৰিম, কিন্তু আপুনি মোৰ ছোৱালীক যেতিয়া বিয়া পাতিব, কাৰ কিংডমৰ মাজেৰে লৈ যাব লাগিব? কছাৰী ৰজাৰ শত্ৰু দমনৰ কিংডমৰ মাজেৰে লৈ যাব লাগিব। আৰু তাৰপিছত শত্ৰু দমনক যেতিয়া এই কথা শত্ৰু দমনে গম পায়, শত্ৰু দমনে পাৰ্মিশ্যন দিবলৈ ৰিফিউজ কৰি দিয়ে, কয় যে নাই, নোৱাৰা, মোৰ ৰাজ্যৰ মাজেৰে কইনা লৈ যাব নোৱাৰা। তাৰপিছত আকৌ কি হয়? কছাৰী আৰু আহোম বিলাকৰ মাজত যুদ্ধ হয়। প্ৰথম অৱস্থাত কছাৰীসকল হাৰিছিলে, কিন্তু পিছত আকৌ কছাৰীসকলে নিজৰ ৰাজ্য অধিকাৰ কৰিবলৈ বা নিজৰ ভিক্টৰী মানে নিজৰ জয় কৰিবৰ কাৰণে সক্ষম হয়। তাৰপিছত আহিলে শত্ৰু দমন। শত্ৰু দমন বিশেষকৈ সেইখিনি সময়ত তেওঁ এটা টাইটেল লৈছিলে, আৰু সেই টাইটেলটোক কোৱা হয় প্ৰতাপ নাৰায়ণ। আৰু সেই শত্ৰু দমনে টাইটেলটো কিয় লৈছিলে? কাৰণ কি তেওঁ প্ৰতাপ সিংহৰ অপজিটত যিখন যুদ্ধ কৰিছিলে আহোমসকলৰ লগত, সেই যুদ্ধত তেওঁ জিকিছিলে। আৰু সেইকাৰণে তেওঁ কি টাইটেল লৈছিলে? প্ৰতাপ নাৰায়ণ টাইটেল লৈছিলে। গতিকে আমি গম পালো যে শত্ৰু দমন সঁচাকৈ এজন উল্লেখযোগ্য ৰজা আছিলে। কাৰণ কি তেওঁ জয়ন্তীয়াসকলক হৰুৱাইছিলে, আহোমসকলক হৰুৱাইছিলে, হয়নে? আৰু তাৰপিছতো আহোমসকলে শত্ৰু দমনৰ পিছত বেলেগ বেলেগ ৰজা হয়। তাৰপিছতো আহোমসকলে মাজে মাজে এটেক কৰি থাকে। আৰু এটেক কৰি থকাৰ কাৰণে কি কৰে? লাষ্টত কছাৰীসকলে মাইবঙৰ পৰাও কেপিটেলখন চিফ্ট কৰি কলৈ লৈ আহে? খাছপুৰলৈ লৈ আহে, অৰ্থাৎ কাছাৰলৈ লৈ আহে। এতিয়া আহিলে যে কছাৰীসকলৰ কিন্তু মুছলিম ইনভেজনো হৈছিলে। যেনেকৈ আমি পাইছিলো মুছলিম ইনভেজনৰ কথা, যেনেকৈ সন্ধ্যাৰ দিনতে হওক বা পৃথুৰ দিনতেই হওক কামৰূপত মুছলিম ইনভেজন হৈছিলে, তেনেকৈ মুছলিম ইনভেজন কছাৰী কিংডমতো হৈছিলে। কোৱা হয় যে দুবাৰকে মুছলিম ইনভেজন হৈছিলে। আৰু এইটো কথা আমি ক'ৰ পৰা গম পাব পাৰো? এইটো কথা আমি বাহাৰিস্তান-ই-গাহিবী নামৰ এখন কিতাপ আছে, আৰু সেই কিতাপখনৰ পৰা আমি গম পাব পাৰো যে দুবাৰকৈ মোগলসকলে আহি পেলাই কছাৰী কিংডমত এটেক কৰিছিলে। বিশেষকৈ সেইখিনি সময়ত মোগল ৰজা আছিলে জাহাংগীৰ। আৰু প্ৰথমটো এটেক কৰিছিলে ইছলাম খানে, তেওঁ বেংগলৰ গভৰ্ণৰ আছিলে। আৰু ছেকেণ্ড এটেকটো কৰিছিলে কোনে? তেখেতৰ ব্ৰাদাৰ কাছিম খানে। আৰু প্ৰথম এটেকটোত কিন্তু মুছলিমসকল নিজিকে বা মুছলিমসকল ছাকচেছফুল নহয়, কিন্তু ছেকেণ্ড এটেকটোত লাহে লাহে তেওঁলোকে আহি পেলাই কছাৰী কিংডমৰ প্ৰতাপগড়, তাৰপিছত অশ্ৰুটিক্ৰী, এই যিবিলাক ফৰ্টছ আছিলে, এই ফৰ্টছবিলাক তেওঁলোকে কেপচাৰ কৰে। কেপচাৰ কৰাৰ পিছত কছাৰী কিঙে কি ভাবে যে মুছলিমসকলৰ লগত তেওঁ মিত্ৰতা কৰে। মিত্ৰতা কৰি পেলাই তেওঁ ৰজাক 40টা হাতী দিয়ে আৰু 1 লাখ টকা দিয়ে। আৰু মোগলৰ ৰজা অৰ্থাৎ জাহাংগীৰক 40টা হাতী আৰু 1 লাখ টকা দিয়ে। 5টা হাতী আৰু 20,000 টকা দিয়ে তেওঁ সুবেদাৰ কাছিম খানক, যোনে আহি পেলাই এটেক কৰিছিল, সেই কাছিম খানক দিয়ে। আৰু 20,000 টকা আৰু 2টা হাতী তেওঁ কাক দিছিলে?
মুবাৰিজ খান নামৰ সেইখিনি সময়ত যিজন মানুহে কামাণ্ড কৰিছিলে বা যিজন মানুহে তেওঁ মানে এটেক কৰাৰ কাৰণে সৈন্যবাহিনীক যোনে কামাণ্ড কৰিছিলে তেওঁক দিছিলে, অৰ্থাৎ সেনাপতি আছিলে। সেনাপতিজনক কিমান দিছিলে? 20,000 দিছিলে আৰু 2টা হাতী দিছিলে। আৰু এনেকৈ যি মুছলিম ইনভেজন আছিলে সেই মুছলিম ইনভেজনক দমন কৰিছিলে। কোনে দমন কৰিছিলে? দমন নহয়, আচলতে মুছলিম ইনভেজনৰ পৰা কছাৰী ৰাজ্যক উদ্ধাৰ কৰিছিলে। তাৰপিছত আহিলে কি? এইখিনি আছিলে মূলতঃ কছাৰী কিংডমৰ বিষয়ে। আৰু ইয়াতে আমি কি পালো? মূলতঃ কছাৰী কিংডমটো চুতীয়াসকলৰ নিচিনা নাছিলে। তেওঁলোকে ইমান সহজে কাৰো ওচৰত বশ্যতা স্বীকাৰ কৰা নাছিলে। তেওঁলোকে আহোমৰ ওচৰতো বশ্যতা স্বীকাৰ কৰা নাছিলে। তেওঁলোকে মুছলমানসকলৰ পৰাও নিজকে যিকোনো প্ৰকাৰে হলেও ৰক্ষা কৰিছিলে। আৰু বহু দিনলৈকে তেওঁলোকে নিজাববীয়াকৈ অট'নমাছলি ৰাজ্য পাতি বাস কৰিছিলে। আৰু যেতিয়া ব্ৰিটিছসকলে আহি পেলাই কি কৰে, মানে আমাৰ অসমত আক্ৰমণ কৰে বা আমাৰ অসম অধিকাৰ কৰে, তাৰ পিছতহে কছাৰী ৰাজ্যৰ অৱসান হোৱা দেখিবলৈ পোৱা যায়। আৰু মই আগতেও কৈছো, কছাৰী ৰাজ্যৰ শেষৰ ৰজাজনৰ নাম কি আছিলে? গোবিন্দ চন্দ্ৰ। কছাৰী ৰাজ্য বিশেষকৈ আৰ্ট এণ্ড আৰ্কিটেক্সাৰৰ ক্ষেত্ৰতো আগবঢ়া আছিলে। কছাৰী ৰাজবাৰীৰ কিছুমান ৰুইনছ পোৱা যায়, অৰ্থাৎ কিছুমান অৱশিষ্ট পোৱা যায়। কোৱা হয় যে সেই ৰাজবাৰীটোতেই কছাৰীসকলৰ আচলতে পেলেচ আছিলে, তেওঁলোকৰ ৰাজপ্ৰসাদ আছিলে। তাৰপিছত এখন ষ্টন ব্ৰিজ পোৱা গৈছে। বৰ্তমান সেইখনক নগা ৰজাজ ব্ৰিজ বুলি কোৱা হয়, নগা ৰজাৰ দলং বুলি কোৱা হয়। তাৰপিছত আকৌ কছাৰী ষ্টন পিলাৰ কিছুমান পোৱা গৈছে। আৰু সেই ষ্টন পিলাৰ বিলাক বিশেষকৈ ডিমাচা মনলিথছ বুলি কোৱা হয়। আৰু এইটো কোৱা হয় যে এইটো মে বি এটা এনচিয়েন্ট টেম্পল কমপ্লেক্স আছিলে, মানে কছাৰীসকলৰ দিনৰ হয়তো এটা মন্দিৰ আছিলে বুলিও ইতিহাসবিদসকলে অনুমান কৰে। এইখিনি আছিলে অভাৰঅল কছাৰী কিংডমৰ বিষয়ে। কছাৰী কিংডমৰ বিষয়ে পাৰ্টিকুলাৰ তেনেকুৱা কোনো ৰজাৰ বিষয়ে ডিটেইলত একো হিষ্ট্ৰী পোৱা নাযায়। খালি সেই 2-4টা ইনফৰমেশ্যন মই যি আপোনালোকক দিলো, যে দেটচুং-ফাক চুহুংমুঙে মাৰিছিলে, শত্ৰু দমন গ্ৰেট ৰুলাৰ আছিলে, তেওঁৰ দিনত প্ৰতাপ সিংহ আহোমৰ ৰজা আছিলে আৰু প্ৰতাপ সিংহৰ লগত যুদ্ধ হৈছিলে। তাৰপিছত যেনেকে জয়ন্তীয়াসকলৰ লগত শত্ৰু দমনৰ যুদ্ধ হৈছিলে। তাৰপিছত বিচাৰপতি ফা যিজন আছিলে তেওঁ চুকাফাৰ সমসাময়িক আছিলে। এইখিনি ইনফৰমেশ্যনহে পোৱা যায়। তাৰ বাহিৰে ডিটেইলত তেনেকে ইনফৰমেশ্যন পোৱা নাযায়। গতিকে যিখিনি মই ইয়াত যিমানখিনি পাৰো মই কভাৰ কৰিছো, আপোনালোকে এইখিনিও যদি ভালকে চাই তেতিয়াহলেও কছাৰী কিংডমৰ কাৰণে মোৰ দেন ইনাফ। আৰু এতিয়া আমি দুটামান MCQ চাই লওঁ। প্ৰথমতে হ'ল যে হোৱাট ইজ দ্য এনচিয়েন্ট নেম অফ কছাৰী কিংডম? মই প্ৰথমতে হিডিম্বা, শোণিতপুৰ, হাজো আৰু কামৰূপা। এইটো আমি জানোৱেই যে কছাৰীসকলৰ এনচেষ্টৰ কোন আছিলে? হিডিম্বাৰ পুতেক ঘটোৎকচ, আৰু তেওঁলোকৰ যিখন কিংডম আছিলে সেইখনৰ নাম আছিলে হিডিম্বা বা হেডেম্বা। তাৰপিছত আহিলে কি? হিডিম্বা। তাৰপিছত আহিলে মেজৰ পাৰ্ট অফ কছাৰী কিংডম ৱাজ অকুপাইড বাই দ্য আহোমছ ডিউৰিং দ্য ৰেইন অফ হুইচ অফ দ্য ফলোয়িং কিংছ? এইটো উত্তৰটো হ'ব চুকামফা। তাৰপিছত কি দিছে? চুটিংফা, ৰুদ্ৰসিংহ, চুহুংমুং। শুদ্ধ উত্তৰটো হ'ব চুহুংমুং। চুহুংমুঙে চবতকে মানে সেইখিনি সময়ৰ এজন প্ৰতাপশালী ৰজা আছিলে। তেওঁ চুতীয়া কিংডমো অধিকাৰ কৰিছিলে আৰু তেওঁ কছাৰী কিংডমো তেওঁৰ দিনতেই বহুতখিনি অংশ কছাৰী কিংডমৰ অধিকাৰ কৰিছিলে। আৰু সেই চুহুংমুঙৰ, গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, চুহুংমুং। গতিকে এইখিনিয়ে আছিলে অভাৰঅল কছাৰী কিংডমৰ বিষয়ে। আপোনালোকে ভালকে যদি ভিডিঅ'টো চাই যদি ভাল পালে তেতিয়াহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু ভিডিঅ'টো কেনে পালে কমেণ্ট ছেকশ্যনত জনাব। আৰু অলৰেডি মই এনচিয়েন্ট হিষ্ট্ৰীৰ ওপৰতো এটা প্লেলিষ্ট বনাইছো, আপোনালোকে মোৰ প্লেলিষ্টটো গৈ পেলাই চেক কৰিব পাৰে। থেংক ইউ।